প্ৰেমৰ বাবে খুদ মামীয়েকে ভাগিনীয়েকক পলুৱাই লৈ গ'ল বা পৰিয়ালৰ লোকৰ মতে অপহৰণ কৰি লৈ গ'ল। ঘটনা এইখন অসমৰে, এইখন গুৱাহাটীৰে। নমস্কাৰ, স্বাগতম নিউজ 18 অসম নৰ্থ ইষ্টৰ এই পোনপটীয়া সম্প্ৰচাৰ মাজলৈ। ষ্টুডিঅ'ত মই প্ৰাঞ্জল। এই ঘটনাবোৰ বৰ বেছি সম্প্ৰচাৰ কৰিবলৈ ভাল নালাগে, কাৰণ এই ঘটনাবোৰে মানুহৰ মাজত কিছু বেয়া ভাৱৰ সৃষ্টি কৰে। কিন্তু যেতিয়া আৰক্ষীলৈ গোটেই ঘটনাটো গৈ পায় বা আৰক্ষীয়ে যেতিয়া অভিযান চলাই বহিৰাজ্যৰ পৰা এই এনেধৰণৰ কাণ্ড কাৰখানা সংঘটিত কৰা মানুহক ধৰি আনিবলগীয়া হয়, তেতিয়া স্বাভাৱিকতে ই খবৰ হৈ পৰে। আৰু যিহেতু খবৰ হৈ পৰাৰ লগে লগে আমি ইয়াক সম্প্ৰচাৰ কৰিবলৈ বাধ্য, সেয়েহে এই সম্প্ৰচাৰটো আনিছোঁ। এগৰাকী মামীয়েক সৰুকালৰ পৰাই ভাগিনীয়েকৰ যেন প্ৰেমত পৰিছিল, এই কথা এতিয়া শুনিবলৈহে পোৱা গৈছে। ভাগিনীয়েক দেখাত ধুনীয়া, মামীয়েকো সুন্দৰী, কিন্তু আচৰিত ধৰণে এই ঘটনা কিয় সংঘটিত হ'ল তাক লৈ এতিয়া বহুখিনি প্ৰশ্ন উত্থাপন হৈছে। মামীয়েকৰ বয়স অলপ হৈছে, ভাগিনীয়েকৰ বয়স মাত্ৰ 17 বছৰ। আৰু সেই 17 বছৰীয়া ভাগিনকেই লৈ গুচি গ'ল বহিৰাজ্যলৈ, কেৰেলালৈ গুচি গৈছিল মামীয়েক। মামীয়েকৰ ঘৰ গুৱাহাটীৰ কামাখ্যা গেটত আৰু ভাগিনীয়েকৰ ঘৰ VIPত। আৰু এই ঘটনাক লৈ এতিয়া লগে লগে যিহেতু ভেলেণ্টাইন ডে'তে এই ঘটনা সংঘটিত হৈছিল, ভেলেণ্টাইন ডে'ৰ ঘটনা এতিয়া পোহৰলৈ আহিছে, কাৰণ এতিয়া শেহতীয়াকৈ মামীয়েকক গুৱাহাটীৰ দিছপুৰ আৰক্ষীয়ে গৈ কেৰেলাৰ পৰা কৰায়ত্ব কৰিবলৈ সক্ষম হৈছে, ভাগিনকো তাৰ পৰা আনিবলৈ সক্ষম হৈছে। ইমানখিনি দুঃসাহস কৰিলে এইগৰাকী মামীয়েকে। প্ৰশ্ন উত্থাপন হৈছে, মামীয়েকে এই দুঃসাহস কিয় কৰিলে? মামীয়েকৰ উপাধি বৈশ্য বুলি কোৱা হৈছে। এতিয়ালৈকে অৱশ্যে বাকী বিশেষ তথ্য পোৱা নাই, নামটো আমি এই মুহূৰ্তত সবিশেষ ৰূপত পোৱা নাই, কিন্তু যিটো খবৰ আহিছে আমি সেই খবৰটো এবাৰ আপোনালোকৰ বাবে কৈ দিব বিচাৰিছোঁ। প্ৰেমৰ বাবে মামীয়েকে এইবাৰ অপহৰণ কৰিলে নাবালক ভাগিনীয়েকক। ঘটনা এইখন গুৱাহাটীৰেই। মামীয়েকৰ ঘৰ মহানগৰীৰ কামাখ্যা গেটত, নাবালক ভাগিনীয়েকৰ ঘৰ VIPত। সৰুৰে পোৱা ভাগিনীয়েকৰ প্ৰেমত মচগুল হোৱা বুলি কোৱা হৈছে। যিহেতু পৰিয়ালৰ লোক বা আন একাংশ স্থানীয় লোকেও কিছু মন্তব্য আগবঢ়াইছে, আৰু তেওঁলোকে কৈছে যে ভাগিনীয়েকৰ প্ৰেমত হয়তো মামীয়েক মচগুল হৈ পৰিছিল, আৰু তাৰ পাছতেই সুন্দৰী মামীয়েকে যিকোনো পৰিস্থিতিতেই ভাগিনীয়েকক ইয়াৰ পৰা লৈ যাবলৈ চেষ্টা কৰি পৰিকল্পনা অনুসৰি ভেলেণ্টাইন ডে'ৰ দিনাখন ভাগিনীয়েকক লৈ ইয়াৰ পৰা আঁতৰি গ'ল। 17 বছৰীয়া ভাগিনীয়েকক এক প্ৰকাৰ অপহৰণ কৰা বুলি কোৱা হৈছে, আৰু কেৰেলা পোৱালেগৈ সেই ভাগিনীয়েকক। হোৱা দোৱা লাগিল পৰিয়াল দুটাৰ মাজত, আৰু গোচৰ ৰুজু কৰিলে দিছপুৰ থানাত। অপহৰণৰ গোচৰ ৰুজু হ'ল, আৰু তাৰপাছতেই 137/2-5 নম্বৰত ৰুজু হোৱা গোচৰৰ ভিত্তিতেই দিছপুৰ আৰক্ষীয়ে কেৰেলাৰ পৰা মামীয়েকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। কিন্তু ইয়াত আন এংগলো থাকিব পাৰে নেকি? কেৱল প্ৰেমৰ নহয়, প্ৰেমৰ বাহিৰেও আন এংগল। বিশেষকৈ আমি জানো অসমৰ পৰা মানৱ সৰবৰাহ বহুদিন ধৰি চলি আহিছে। আমাৰ এই পোনপটীয়া সম্প্ৰচাৰ, আমাৰ এই বাতৰিতে এই বিষয়টো আমি সম্প্ৰচাৰ কৰি আছোঁ। অসমৰ পৰা যুৱতীসকলক ইয়াৰ পূৰ্বে নিয়া হৈছিল, কেতিয়াবা যুৱককো লৈ যোৱা হয় অপহৰণ কৰি। আৰু এই মামীয়েকে সেই কামটোকে কৰিছিল নেকি? সেই এংগলটোক আমি কোনো কাৰণতে ওলাই কৰিব নোৱাৰোঁ বা গুৰুত্ব নিদিয়াকৈ থাকিব নোৱাৰোঁ। সেই এংগলটো চাব লাগিব। কিবা প্ৰকাৰে মানৱ অংগৰ সৰবৰাহ বা মানৱ সৰবৰাহৰ কোনোবা নেক্সাছৰ সৈতে এইগৰাকী মামীয়েকৰ যোগসূত্ৰ হৈছিল নেকি? আৰু সেই যোগসূত্ৰৰ বাবেই ভাগিনীয়েকক ইয়াৰ পৰা লৈ গৈ কেৰেলাত হয়তো কাৰোবাৰ হাতত বিক্ৰী কৰাৰ চেষ্টা কৰিছিল। সেই সকলো এতিয়া আৰক্ষীৰ তদন্তত ওলাব। কিন্তু প্ৰাথমিক ৰূপত একাংশই কৈছে যে ভাগিনীয়েকৰ প্ৰেমতহে পৰিছিল এই মামীয়েকগৰাকী। কিন্তু সেইটো কিমান দূৰ সত্য এতিয়ালৈকে আমি গম নাপাওঁ। অথবা এইটো হ'ব পাৰে যে ভাগিনীয়েকক নেক্সাছটোৰ হাতত গতাই দি পৰৱৰ্তী সময়ত আন যুৱক বা আন একাংশ নাবালকক ইয়াৰ পৰা লৈ যোৱাৰ হয়তো পৰিকল্পনা ৰচনা কৰিছিল। সেই বিষয়বোৰো থাকিব। কিন্তু অতি আচৰিত ঘটনা, কি যে ঘটনা হৈ থাকে, এই আচৰিত ঘটনাবোৰে প্ৰশ্নৰ বহুত সৃষ্টি কৰে। আজিৰ পৰা প্ৰায় 6 মাহ আগতে ৰঙিয়াৰ যুৱতী দিল্লীৰ অন্ধকাৰ গলিত উদ্ধাৰ হৈছিল, আৰু সেই যুৱতীসকলে কৈছিল যে অসমৰ একাংশ মহিলা, যিসকলক বিশেষকৈ দালাল বুলি কোৱা হয়, তেওঁলোক এনেধৰণৰ নাৰী সৰবৰাহৰ সৈতে জড়িত। পাছত ৰঙিয়া আৰক্ষীয়ে অভিযান চলাই ৰঙিয়াৰ পৰা এগৰাকী দালালক কৰায়ত্বও কৰিছিল। অসমৰ বিভিন্ন প্ৰান্তত এনে দালালে পিয়াপিদি ঘূৰি ফুৰে। গুৱাহাটীতো আছে এনেধৰণৰ বহু দালাল, যিবোৰে অসমৰ পৰা যুৱতীসকলক বহিৰাজ্যলৈ লৈ যায়, আৰু বহিৰাজ্যৰ পৰা সেই যুৱতীসকলক আকৌ আন্তঃৰাষ্ট্ৰীয় চক্ৰৰ হাতত গতাই দিয়া হয়। অতি ভয়ংকৰ ঘটনা। এই ঘটনাবোৰে গাৰ নোম শিয়ৰাই তোলে, চিন্তা কৰিবলগীয়া ঘটনা। আৰু সেই ঘটনাবোৰ ক্ৰমাৎ বৃদ্ধি পাইছে। এনেও অতীতৰে পৰা অসম এই নাৰী সৰবৰাহ বা মানৱ অংগৰ সৰবৰাহৰ এটা ঘাটি স্বৰূপ হৈ আহিছে। ইয়াৰ পৰা বিভিন্ন সময়ত যুৱক যুৱতীক বহিৰাজ্যলৈ নি অসৎ কাৰ্যত লিপ্ত কৰোৱা হয়।
বিক্ৰী কৰি দিয়া হয়, কাৰোবাৰ ঘৰত চাকৰ হিচাপে ৰখা হয়, এই ঘটনাবোৰ অসমত সঘনাই হৈ থাকে। আৰু ছফ্ট টাৰ্গেট হিচাপে অসমৰ লোকসকলক বাছি লয় এই নেক্সাছটোৱে। হয়তো তেনেধৰণৰ কাম হ'ব পাৰে, সন্দেহ কৰাৰ থল আছে। আৰু সন্দেহ অধিক দৃঢ়ভাৱে বিভিন্নজনে কৰিছে। দুটা সন্দেহ কৰিছে যে সৰুৰে পৰা ভাগিনীয়েকক পাইছিল, ভাগিনীয়েকৰ প্ৰেমত পাগল হ'ল বুলি একাংশই উল্লেখ কৰিছে। আৰু সেই মামীয়েকে অৱশ্যে এতিয়ালৈকে সেই কথা স্বীকাৰ কৰা নাই, কিন্তু পৰিয়ালৰ লোকে কৈছে সেইটোৱে কথা। আন একাংশ লোকে আকৌ সন্দেহ কৰিছে যে তেওঁ নাৰী দেহ সৰবৰাহ বা যিকোনো মানৱ অংগৰ সৰবৰাহৰ সৈতে জড়িত। এওঁলোকৰ মূল কামেই হৈছে মানৱক সৰবৰাহ কৰা আৰু তাৰ বিনিময়ত মোটা অংকৰ ধন লাভ কৰা। এই দুটা সন্দেহেই, আৰু স্বাভাৱিকতে এই দুটা গোচৰতে এতিয়া কঠোৰভাৱে হয়তো এওঁৰ বিৰুদ্ধে তদন্ত চলিব। এই তদন্তত অগ্ৰগতি কেনেধৰণৰ আহে, এওঁ কি কি স্বীকাৰোক্তি দিয়ে, এই সমগ্ৰ ঘটনাক্ৰমত কেঁচু খান্দোতে সাপ ওলায় নেকি, সেয়াও হ'ব লক্ষণীয়। কাৰণ এই ঘটনাবোৰ প্ৰথম অৱস্থাত সাধাৰণ ঘটনা যেন লাগে, পাৰিবাৰিক কিবা ঘটনা যেন লাগে, কিন্তু যেতিয়া ভালদৰে বিচাৰ খোচাৰ কৰা হয়, আৰক্ষীয়ে যেতিয়া ভালদৰে তদন্ত কৰে, তেতিয়া গুৰিত আন কিবা কথাহে ওলাইগৈ। সেয়েহে সন্দেহ কৰাৰ থল আছে, হয়তো তেনেধৰণৰ ঘটনা সংঘটিত হ'ব পাৰে, হয়তো এই ভয়ংকৰ নেক্সাছটোৰ সৈতে তেওঁ জড়িত হৈ থাকিব পাৰে। তাৰ বাহিৰে ওপৰে ওপৰে চাবলৈ গ'লে, ওপৰে ওপৰে চাওঁতে এনেধৰণে কোৱা হৈছে যে সেই সুন্দৰী মামীয়েকগৰাকী ভাগিনীয়েকৰ প্ৰেমত পৰিছিল আৰু তাৰ পাছতে ভাগিনীয়েকক পলুৱাই লৈ গৈছিল, যাক পৰিয়ালৰ লোকে অপহৰণ বুলি উল্লেখ কৰি দিছপুৰ থানাত গোচৰ ৰুজু কৰিলে। 137/25 নম্বৰত গোচৰ। সেই ঘটনাৰেই এয়া প্ৰথমখিনি তথ্য। পৰৱৰ্তী সময়ত আৰু অধিক তথ্যৰ বাবে আমি অপেক্ষা কৰিব লাগিব, সেই তথ্যখিনিও আমি সম্প্ৰচাৰ কৰিম। কিন্তু গুৱাহাটী মহানগৰীত সংঘটিত হোৱা এই ঘটনাই স্বাভাৱিকতেই চৰ্চাৰ বিষয় হৈ পৰিছে আৰু বিভিন্নজনৰ মাজত চিন্তাৰো উদ্ৰেক কৰিছে। আপোনালোকৰ মতামত কি, কমেণ্ট বক্সত কমেণ্ট কৰি জনাওক। আকৌ আহিম লাইভত, চাই থাকক নিউজ 18 অসম নৰ্থ ইষ্ট। নমস্কাৰ।